সম্মানীয় স্যার বাইদেউসকল, মই আপোনালোকক কৈছিলোঁ যে মই ডাইচৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি মই চেনেলত আপলোড কৰিম। তো ডাইচৰ প্ৰাথমিক কাম যেটো ডাইচৰ বহুতকেইটা কাম আছে, প্ৰাথমিক কামৰ ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। যেটো কাম আপুনি প্ৰথমত কৰিব লাগিব সেই কামটো আজি ইয়াত আপলোড আলোচনা হয়। ডাইচৰ যেটো প্ৰথম কামটো হে হৈছে প্ৰগ্ৰেছন এক্টিভিটি। প্ৰগ্ৰেছন এক্টিভিটি কৰাৰ আগতে আপোনালোকে কেইটামান বস্তু প্ৰস্তুত কৰি ল'ব। সেয়া হৈছে কি, এটা ৰেজিষ্টাৰ বনাই ল'ব লাগিলে, নহ'লে এটা ৰোল টানা খাতাতো লিখি ল'ব পাৰে। এয়া হৈছে ষ্টুডেণ্টৰ ডিটেইলছটো আপুনি লিখি ল'ব লাগে, যেহেতু আপোনাৰ ষ্টুডেণ্টখিনি প্ৰমোশ্যন দিব লাগিব। এয়া হৈছে এইটো লিখি ল'বলৈ এনেকুৱা এটা ৰেজিষ্টাৰ বনাব য'ত ষ্টুডেণ্ট নেম, ষ্টুডেণ্টখিনি কিমান নাম্বাৰ পাইছিল, টোটাল মাৰ্কছ কিমান আছিল আৰু পাৰ্চেণ্টেজ কিমান পাইছিল আৰু কোনটো ক্লাছত পঢ়িছিল, কোনটো ক্লাছত দিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট বস্তু এটা হৈছে কি, টোটাল বছৰত এটা বছৰত সেই ষ্টুডেণ্টজনে কিমান দিন স্কুলত প্ৰেজেণ্ট আছিল, দিনৰ সংখ্যা। এই বস্তুকেইটা আপোনালোকে লৈ পেলাই এটা খাতাত লিখি পেলাই আৰম্ভ কৰিব প্ৰগ্ৰেছন এক্টিভিটিৰ কাম। হয়, এতিয়া আমি হাতে কামে কৰিম। মই আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ মোবাইলতো কৰিব পাৰে, লেপটপতো কৰিব পাৰে, মানে যিকোনো এটা ডিভাইচ হ'লেই হ'ল। ইউডাইচ প্লাছ কৰিব। ইউডাইচ প্লাছৰ যিটো ৱেবছাইট আছে তাতে গৈ আপোনালোকৰ স্কুলৰ যেটো ডাইচ কোড নাম্বাৰ, তাৰ আগতে আপুনি ষ্টেটটো চিলেক্ট কৰি ল'ব লাগিব, আছাম ষ্টেটৰ। তাৰপিছত এনেকুৱা আহিব, গো অপশ্যনটোত ক্লিক কৰিব। এনেকুৱা এটা পেজ খোল খাব। হয়, এই পেজত ইউজাৰ আই ডি আপোনাৰ ডাইচ কোড, তাৰপিছত পাছৱাৰ্ড আগতে মাৰা থাকিলে ছেভ থাকিব, তাতে ক্লিক কৰিলে হৈ গ'ল। তাৰপিছত কেপচাৰটো মাৰি আপুনি লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাইচৰ পেজটো খোল খাই যাব। এনেকুৱা আহিব। ইয়াতে প্ৰিভিয়াছ ইয়াৰ আৰু কাৰেণ্ট ইয়াৰৰ দুটা পেজ থাকিব। এটা হ'ব আপোনাৰ 2024-5, এটা 2023-4। তো আপোনাৰ এই যেহেতু 2024-5ৰ কাম কৰিব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা আপোনালোকৰ স্কুল ডিটেইলছটো আহি যাব, য'ত ষ্টুডেণ্টৰ সংখ্যা 00 থাকিব। তাৰমানে আপুনি 2023-24ৰ পৰা ইয়াতে প্ৰমোট কৰিব লাগিব। তেতিয়াহ'লে কি কৰিব, ওপৰত যেটো আপোনাৰ এটা 3 ডেজ থাকে, তাতে মোবাইল থাকিলে এনেকুৱা 3 ডেজ নাথাকে, ই থাকিব। তাতে ক্লিক কৰিব, তাতে স্কুল ডিটেইলছটো আহি যাব। প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰিব। এতিয়া প্ৰগ্ৰেছন মডুল আহি যাব। তাত তলত আছে গো লিখা, এয়া গোত ক্লিক কৰিব। গোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টুডেণ্ট ডিটেইলছখিনি আহি যাব মানে ষ্টুডেণ্ট ডিটেইলছ। এতিয়া ক্লাছ এটা চিলেক্ট কৰিব লাগিব, কোনটো ক্লাছত কৰিব, 9, 10, 11, 12 বা 6, 7 আপোনাৰ যিটো ক্লাছ সেইটো কৰিব। সিলেক্ট কৰাৰ পিছত সেকশনো সিলেক্ট কৰিব লাগিব যদি সেকশন থাকে। তাৰপিছত আকৌ গোত ক্লিক কৰিব। সেই ষ্টুডেণ্টৰ সিৰিয়ালি নামটো আহি যাব। আপুনি ইয়াত এতিয়া সেই ৰেজিষ্টাৰটো আপোনাৰ ওচৰত ৰাখিব, য'ত আপুনি পাৰ্চেণ্টেজ এইবিলাক লিখি থৈছিল। এতিয়া সেই ষ্টুডেণ্টজনৰ নামৰ এগেইনষ্টত এই কেইটামান ডাটা সোমাই আপডেট কৰিব লাগিব। এয়া হৈছে প্ৰাথমিক কাম। গতিকে যিকোনো এটা ষ্টুডেণ্ট লোৱাৰ পিছত ষ্টুডেণ্টৰ সোঁফালে যাব। ইয়াতে প্ৰমোটেড উইথ এক্সামিনেশ্যন, এইটো সাধাৰণতে ক্লিক হ'ব, কাৰণ এক্সাম দিয়াৰ পিছতহে প্ৰমোট পাইছে। প্ৰমোটেড উইথ এক্সামিনেশ্যন ইয়াতে ক্লিক কৰিব। তাৰ নেক্সট ঘৰটোত আছে সেই ষ্টুডেণ্টজনে কিমান পাৰ্চেণ্টেজ লৈ পাছ কৰিছিল। পাৰ্চেণ্টেজ এতিয়া দি দিব, যদি 60% পায় 60 দিব, 70 পালে 70 দিব। এই পাৰ্চেণ্টেজটো ইয়াত সোমাই দিব। তাৰ নেক্সট ঘৰত আছে ষ্টুডেণ্টজনে কিমান দিন স্কুলত, মানে গোটেই বছৰটোত কিমান দিন স্কুলত প্ৰেজেণ্ট আছিল। এই ঘৰটোত আপোনালোকে সেই এনুৱেল ইয়াৰৰ এটেণ্ডেঞ্চটো দি দিব, মানে কিমান দিন সেই প্ৰেজেণ্ট আছিল। জেনেৰেলি 220 এভভ হ'ব নালাগে। তাৰপিছত ইয়াতে চিলেক্ট কৰিব, ছেম স্কুলেই হ'ব, এইটো বেলেগ স্কুলৰ পৰাতো অহা নাই। যদি আহিছে তেনেহ'লে কৰিব, আৰু বেলেগ স্কুলত আহিলে এইটো নাথাকিব হয়তো। তাৰপিছত এটা আকৌ সেই নতুন ক্লাছৰ ছেকশ্যনটো চিলেক্ট কৰি ল'ব যদি থাকে। নতুন ক্লাছৰ ছেকশ্যনটো চিলেক্ট কৰাৰ পিছত আপডেট অপশ্যনত ক্লিক কৰিব। এতিয়া লগে লগে ষ্টুডেণ্ট ডিটেইলছ আপডেটেড ছাকচেছফুলি হৈ যাব, আৰু ইয়াৰ ষ্টুডেণ্টজনৰ এগেইনষ্টত ডান লিখা আহিব। এইটো হৈছে প্ৰাথমিক কাম। হয়, এইখিনি কাম কৰিলে আপোনালোকৰ প্ৰাথমিক যেটো কাম সেইটো হ'ব, মানে প্ৰগ্ৰেছন এক্টিভিটিটো হৈ যাব। আৰু তাৰপিছত আৰু কেইবাটাও কাম আছে, সেইটো কৰিব লাগিব। তো আজিৰ ভিডিঅ'তে প্ৰাথমিক কামটো আপোনালোকে কৰক। নেক্সট ভিডিঅ'ত আলোচনা কৰিম ইয়াৰ পিছত আপোনালোকে কি কৰিব। তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ।
ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ সো মাচ।